আজি আমি ওলালোঁ এটা বিশেষ মন্দিৰ চাবলৈ বুলি আৰু মন্দিৰটো দেখি চাগে বিশ্বনাথ চাৰিআলিসকলে অলৰেডি গমেই পাইছে মই কি মন্দিৰৰ কথা ক'বলৈ আগবাঢ়িছোঁ। যি কি নহওক এই মন্দিৰভাগ আছে বিশ্বনাথ চাৰিআলিৰ একেবাৰে মাজমজিয়াত আৰু মন্দিৰটোলৈ আগতে মই যোৱা নাছিলোঁ যদিও এইবাৰ প্ৰথমবাৰৰ বাবে বৌ, ৰুবুল আৰু দাদাৰ লগত গ'লোঁ মন্দিৰভাগলৈ। আৰু যিহেতু দাদা আজিকালি বিশ্বনাথ চাৰিআলিতে থাকে গতিকে অতি সুবিধা হ'ল আমাৰ তালৈ যাবলৈ। যি কি নহওক মন্দিৰভাগলৈ সোমাই যোৱাৰ লগে লগে মনটো কিবা এটা ভাল লাগি গ'ল। তাত পূজা অৰ্চনা চলি আছিলে আৰু সকলোৱে নিজৰ নিজৰ মতে পূজা অৰ্চনা কৰি আছিল। ভাবিলোঁ আমিও কৰি লওঁ, গতিকে আমিও বহি ল'লোঁ অকণমান সময় আৰু সঁচাকৈ যিখিনি সময় থাকিলোঁ খুবেই বেছি ভাল লাগিল মনটো। আৰু তাৰপিছত সেৱা শুশ্ৰূষা কৰাৰ পাছত আমি প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত এয়া দেখিছে তাতে চলি আছিল আকৌ শাওণ মহোৎসৱ 2024। বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহি তাতে অংশগ্ৰহণ কৰিছে। এইবোৰ চোৱা চিতাৰ পাছতে আমি তাৰ পৰা ওলাই আহিলোঁ আৰু সঁচাকৈ মনটো খুবেই বেছি ভাল লাগিল মন্দিৰভাগ চাই। সকলোৱে চাব বুলি আশা কৰিছোঁ মন্দিৰভাগ। আৰু তাৰপিছত ওলালোঁ বিশ্বনাথ চাৰিআলিৰে এখন দোকানলৈ, বিজুলী বুলি এই দোকানখনত দেখিছে আপোনালোকে এটা এয়াৰ কুলাৰ আমি ল'বলৈ বুলি আগবাঢ়িছোঁ। যিহেতু দাদাৰ বাৰ্থডে আছে আজি, গতিকে দাদাৰ বাৰ্থডে বুলি বোলো কিবা এটা তাক গিফ্ট দিওঁ, গতিকে তাৰ ৰুমত বহুত বেছি গৰম সেইকাৰণে ভাবিলোঁ এইটোকে লৈ লওঁ আৰু কুলাৰটো আনি পেলাই দাদাক গিফ্ট হিচাপে দিলোঁ। তো আজিলৈ ইমানেই আছিলে, আপোনালোকে চাই থাকিব মোৰ নেক্সট ব্লগবিলাক বা